কাইলৈ ঘোষণা নহয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল এই কথা সংবাদ মেলযোগে ঘোষণা কৰিলে অধ্যক্ষই আমি গ্ৰাফিক্সৰ জৰিয়তে জনাবলৈ বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিয়নো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাই এই মন্তব্য কৰিছে যে কাইলৈ ঘোষণা কৰা নহয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল চাৰিওফালে বিয়পি থকা নটিফিকেশনখন সম্পূৰ্ণ ভুৱা বুলি মন্তব্য কৰিছে ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে তাৰিখ ঠিৰাং হলে আনুষ্ঠানিকভাৱে জনোৱা হ'ব বুলি মন্তব্য কৰিছে এতিয়া অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাই আমি জনাই দিবলৈ চেষ্টা কৰিছো 10 মেৰ ভিতৰত ফলাফল ঘোষণা কৰিব পাৰিম বুলি মন্তব্য কৰিছে ভুৱা নটিফিকেশনৰ বাবে এফআইআৰ সন্দৰ্ভত এতিয়াও সিদ্ধান্ত লোৱা নাই সিবিএছইৰ ফলাফল ওলাবলৈ এতিয়াও বাকি আছে বুলি মন্তব্য কৰিছে ৰুক্ম গোহাই সমান্তৰালকৈ 93টা বিষয়ক লৈ 4টা ষ্ট্ৰীমত আমি পৰীক্ষা অনুষ্ঠিত কৰিছো আৰু সেই 4টা ষ্ট্ৰীম হৈছে বিজ্ঞান কলা বাণিজ্য আৰু ভোকেশনাল উচ্চতৰ মাধ্যমিকতো শীৰ্ষস্থান থাকিবনে নাই সেই সন্দৰ্ভতো ঠিৰাং সিদ্ধান্ত লোৱা হোৱা নাই এই পৰ্যন্ত এতিয়া এইদৰে মন্তব্য কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাই আমি জনাই যাবলৈ বিচাৰিছো পৰীক্ষা নিয়ন্ত্ৰণ সমিতিৰ উমৈহতীয়া সিদ্ধান্তৰ অন্ততহে জনাব পৰা যাব বুলি কৈছে ইয়াতে উল্লেখ কৰিব লাগিব যে যেহেতু কালি সন্ধিয়া ভাগত কাইলৈ ফলাফল ঘোষণা কৰা হ'ব বুলি হোৱাৰ বাতৰি আসলতে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছিল আৰু কোনো দুষ্ট চক্ৰই মিছা নটিফিকেশন ভাইৰেল কৰিছিল দুষ্ট চক্ৰই নটিফিকেশন ভাইৰেল কৰিছিল বুলি এটা মন্তব্য কৰিছে চাৰিওফালে বিয়পি থকা যিখন নটিফিকেশন সেই নটিফিকেশনখন ভুৱা বুলি কৈছে এতিয়া অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাই আমি জনাই যাবলৈ বিচাৰিছো ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো কাইলৈ ঘোষণা কৰা নহয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে বুলি মন্তব্য কৰিছে যেতিয়া তাৰিখ ঠিৰাং হ'ব তেতিয়া আনুষ্ঠানিকভাৱে আমি ঘোষণা কৰিম বুলি কৈছে ভুৱা নটিফিকেশনখনৰ বাবে এফআইআৰ সন্দৰ্ভত এতিয়াও কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই তেওঁ মন্তব্য কৰিছে যে সিবিএছইৰ ফলাফল ওলাবলৈ এতিয়াও বহু বাকি আছে আৰু 93টা বিষয়ক লৈ 4টা ষ্ট্ৰীম আৰু সেই 4টা ষ্ট্ৰীম হৈছে বিজ্ঞান কলা বাণিজ্য আৰু ভোকেশনাল আৰু তাত আমি পৰীক্ষা অনুষ্ঠিত কৰিছো উচ্চতৰ মাধ্যমিকতো শীৰ্ষস্থান থাকিবনে নাথাকে সেই সন্দৰ্ভত ঠিৰাং সিদ্ধান্ত লোৱা হোৱা নাই এই পৰ্যন্ত আমি জনাই যাবলৈ বিচাৰিছো য'ত আসলতে উচ্চতৰ মাধ্যমিকৰ যেটো কাইলৈ দিনটোত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি এখন নটিফিকেশন ওলাইছিল আৰু সৰ্বত্ৰ সেই নটিফিকেশনখন চৰ্চা হৈ আছিল আনকি কালি সন্ধিয়া ভাগত সেই কাইলৈৰ দিনটোত ঘোষণা কৰা হ'ব বুলি সংবাদ মাধ্যমত এক বাতৰি প্ৰচাৰ কৰা হৈছিল তাৰ পিছতেই কিন্তু এতিয়া আৰু সমান্তৰালকৈ কেৱল বাতৰিয়ে নহয় কালিৰ দিনটোত সামাজিক মাধ্যমতো সেই নটিফিকেশনটো বহু ৰূপে ভাইৰেল হৈছিল তাৰ পিছতে আজি মন্তব্য কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম হাজৰিকাই কোনো দুষ্ট চক্ৰই মিছা নটিফিকেশনখন ভিজিট কৰিছে আমি আপোনালোকক জনাই যাবলৈ বিচাৰিছো কোনো দুষ্ট চক্ৰই মিছা নটিফিকেশনখন ভাইৰেল কৰিছে উচ্চতৰ মাধ্যমিকতো শীৰ্ষস্থান থাকিবনে নাথাকে সেই সন্দৰ্ভত এই পৰ্যন্ত যেহেতু ঠিৰাং সিদ্ধান্ত লোৱা হোৱা নাই তেনে ক্ষেত্ৰত কাইলৈ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাটো খুব সম্ভৱ নহয় বুলি মন্তব্য কৰিছে তেওঁ কৈছে যে চাৰিওফালে বিয়পি থকা নটিফিকেশনখন সম্পূৰ্ণ ভুৱা যেতিয়া তাৰিখ ঠিৰাং হোৱাৰ লগে লগে আনুষ্ঠানিকভাৱে জনোৱা হ'ব বুলি কৈছে ডাঙৰ খবৰ বুলি ক'ব লাগিব যেহেতু কালিৰ দিনটোত অৰ্থাৎ কালিৰ সন্ধিয়া ভাগত যেহেতু সৰ্বত্ৰ চৰ্চা হৈ আছিল যে কাইলৈৰ দিনটোত অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল কাইলৈৰ দিনটোত ঘোষণা কৰা হ'ব বুলি তাক লৈ বহু ছাত্ৰ ছাত্ৰী হওক পৰীক্ষাৰ্থী হওক অভিভাৱকসকল হওক শিক্ষক শিক্ষয়িত্ৰী হওক অধীৰ আগ্ৰহেৰে বাট চাই আছিল অধিক উৎকণ্ঠাৰে বাট চাই আছিল কিন্তু আজিৰ দিনটোত এতিয়া এই ধৰণে মন্তব্য কৰিছে যে আসলতে উচ্চতৰ মাধ্যমিকতো শীৰ্ষস্থান থাকিবনে নাথাকে সেই সন্দৰ্ভত যেহেতু এতিয়ালৈকে ঠিৰাং সিদ্ধান্ত লোৱা নাই তেনে ক্ষেত্ৰত কাইলৈ ঘোষণা কৰা নহয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল চাৰিওফালে বিয়পি থকা সেই নটিফিকেশনখন ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে বুলি কৈছে যেতিয়া তাৰিখ ঠিৰাং হ'ব আনুষ্ঠানিকভাৱে জনোৱা হ'ব বুলি মন্তব্য কৰিছে আৰু সমান্তৰালকৈ 10 মেৰ ভিতৰত ফলাফল ঘোষণা কৰিব পাৰিম বুলি কৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম হাজৰিকাই আৰু কি কৈছে শুনাবলৈ বিচাৰিছো আমাৰ ৰিজাল্ট প্ৰসেসিং চলি আছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়া আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়া আমি ৰিজাল্টটো ঘোষণাৰ কথা প্ৰকাশ কৰিম আচলতে আমি ৰিজাল্ট সম্পৰ্কত যেতিয়ালৈকে সম্পূৰ্ণ ৰিজাল্ট প্ৰসেসিং হৈ নুঠে সঠিককৈ ক'বলৈ টান শিক্ষামন্ত্ৰী মহোদয়ে সেইটো ক'বলৈ অসুবিধা হ'ব মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব
আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিব পাৰোঁ যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ আৰু এইবাৰ মই চেষ্টা কৰিছিলোঁ যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰোঁ আৰু সেইমতে ভাবিছোঁ 10 মে'ৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰোঁ একেবাৰে পলম হোৱা নাই কাৰণ CBSE ৰিজাল্ট ওলাবলৈ এতিয়াও বাকী আছে আৰু আমাৰ যিটো ৰিজাল্ট প্ৰচেছিং আমি 4টা ষ্ট্ৰীমত পৰীক্ষা পাতোঁ আৰ্টছ ছায়েন্স কমাৰ্চ এণ্ড ভকেশ্যনেল আৰু আমাৰ টোটেল নাম্বাৰ অফ ছাবজেক্ট হৈছে 93 আৰু এই 93টা ছাবজেক্টৰ ভিতৰত আমাৰ 2টা কোৰ ছাবজেক্ট থাকে আৰু 91টা ছাবজেক্ট আমি প্ৰত্যেক ষ্টুডেণ্টৰ ইফাল সিফাল কৰিবলগীয়া হয় গতিকে হায়াৰ ছেকেণ্ডেৰী যিটো ফাইনেল এক্সামিনেশ্যন ৰিজাল্ট প্ৰচেছিং ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰচেছ আৰু সেইকাৰণে ই অকণমান সময় লয় আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে আমাৰ ৰিজাল্ট দেৰি হ'লে ডিগ্ৰীত এডমিশ্যনৰ কিবা অসুবিধা হ'ব আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব এতিয়া মই বিং দ্য চেয়াৰমেন এল'ন আই কাণ্ট টেক এনি ডিচিশ্যন সকলো ক্ষেত্ৰতে কিছুমান ক্ষেত্ৰত মই ল'ব পাৰোঁ কিন্তু এতিয়াও সিদ্ধান্ত লোৱা নাই লেট মি ডিছকাছ কাৰণ ভুৱা বাতৰিয়ে মানুহৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰে আনকি ল'ৰা ছোৱালীবিলাকে ৰিজাল্টৰ কথাত এই বাতৰিবোৰ পোৱাৰ লগে লগে তেওঁলোকৰ এটা অনিশ্চয়তাৰ সৃষ্টি হয় মই ভাবোঁ যদি কিবা আমি কেছ ফাইল কৰিব FIR ফাইল কৰিবলগীয়া হয় মই চিন্তা কৰিম এতিয়ালৈকে কিন্তু মই সিদ্ধান্ত লোৱা কথাটো এনেকুৱা মেট্ৰিকত সেইটো আচলতে স্থান নহয় ইন অৰ্ডাৰ অফ মেৰিট 5জন ষ্টুডেণ্টক তাত দেখুওৱা হৈছে আৰু পজিশ্যন থাকিব নে নাথাকিব এই সিদ্ধান্তটো আমাৰ এক্সামিনেশ্যন কমিটিয়ে ল'ব কৈছে চেয়াৰমেনে সকলো কথা অকলে সিদ্ধান্ত ল'ব নোৱাৰে